আৰু এই আচৰিত ঘটনাই এই মুহূৰ্তত সকলোৰে চকু কপালত তুলিছে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি স্বৰূপ এটা চাঞ্চল্যকৰ ঘটনা এই মুহূৰ্তত সন্মুখলৈ আহিছে এটা ঐতিহাসিক বিমান অৱতৰণস্থলী এই ঐতিহাসিক বিমান অৱতৰণস্থলীটো গোপনে বিক্ৰী কৰাৰ দৰে এটা চাঞ্চল্যকৰ ঘটনা এই মুহূৰ্তত সন্মুখলৈ আহিছে যি নেকি এইখন ভাৰততে সংঘটিত হৈছে কাহানিও নোহোৱা নোপোজা এই ঘটনা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত এটা বিশেষ বিমান অৱতৰণস্থলী আপুনি প্ৰত্যক্ষ কৰিছে ভিডিঅ' ৱালত এটা বিশেষ বিমান অৱতৰণস্থলী এক ঐতিহাসিক বিমান অৱতৰণস্থলী কেইবাখনো যুদ্ধৰ সাক্ষী এয়া বিশেষ বিমান অৱতৰণস্থলী বা এয়াৰ ষ্ট্ৰিপ ভাৰতৰ কেইবাখনো যুদ্ধ ভাৰত জড়িত হোৱা কেইবাখনো যুদ্ধৰ এক বিশেষ এয়াৰ ষ্ট্ৰিপ এয়া অৰ্থাৎ কেইবাখনো যুদ্ধৰ সাক্ষী হোৱা এই অতি পুৰণি এটা এয়াৰ ষ্ট্ৰিপ আৰু এই পুৰণি এয়াৰ ষ্ট্ৰিপটো গোপনে বিক্ৰী কৰাৰ দৰে এটা চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এক যেন দেশদ্ৰোহিতাৰ এক ঘটনা জড়িত হৈ পৰিছে এটা চক্ৰ ভুৱা পেপাৰ্ছ ভুৱা নথিপত্ৰ ভুৱা কাগজেৰে এই এয়াৰ ষ্ট্ৰিপটো নিজৰ নামলৈ আনিছে এহাল মাতৃপুত্ৰই এহাল মাতৃপুত্ৰই এই মুহূৰ্তত বিতৰ্কৰ মাজত সোমাই পৰিছে এই চাঞ্চল্যকৰ তথা গুৰুতৰ অভিযোগ উত্থাপন হৈছে মাতৃপুত্ৰৰ বিৰুদ্ধে আমি ইতিমধ্যে উল্লেখ কৰিছো কেইবাখনো যুদ্ধৰ সাক্ষী এই বিশেষ এয়াৰ ষ্ট্ৰিপটো আৰু সেয়া হ'ল 1962 চনৰ চীন ভাৰতৰ যুদ্ধ 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত ব্যৱহৃত হোৱা এটা এয়াৰ ষ্ট্ৰিপ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি ভুৱা তথ্যৰে ভুৱা নথিপত্ৰ ভুৱা কাগজেৰে জালিয়াতিৰে এই এয়াৰ ষ্ট্ৰিপটো নিজৰ নামলৈ আনিছে ৰাজহ বিষয়াৰ সহায়ত জালিয়াতিৰে নিজৰ নামলৈ আনিছে এহাল মাতৃপুত্ৰই আৰু এই কাণ্ড এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে ইতিমধ্যে 2025 চনৰ মে মাহত ন্যায়ালয়ৰ হস্তক্ষেপত উভতাই অনা হৈছে এই এয়াৰ ষ্ট্ৰিপটো অৰ্থাৎ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই এয়াৰ ষ্ট্ৰিপটো উভতাই আনিবলৈ সক্ষম হৈছে কি আছিল এই ঘটনাক্ৰম হিয়া কিছু এই মুহূৰ্তত আপোনালোকৰ সন্মুখত জনাব বিচাৰিছো এই ডিজিটেল লাইভৰ জৰিয়তে আপুনি দেখি আছে এটা বিশেষ এয়াৰ ষ্ট্ৰিপ কাৰণ শেহতীয়াকৈ এক যুদ্ধৰ দামামা বাজি উঠা আমি দেখিছো ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়াও এটা সংঘাতপূৰ্ণ পৰিস্থিতি অব্যাহত আছে ভাৰত আৰু পাকিস্তানৰ পেহেলগাম কাণ্ডক লৈ আৰম্ভ হোৱা এই সংঘাতে ইতিমধ্যে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ভাৰতে কেইবাটাও কূটনৈতিক পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু তাৰ ভিতৰত অন্যতম হৈছে সিন্ধু জলচুক্তি বাতিল বা স্থগিত কৰা আৰু এই সিন্ধু জলচুক্তি স্থগিত কৰাৰ সিদ্ধান্তক লৈ পাকিস্তান এতিয়াও সৰব হৈ আছে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিম মুনিৰৰ কেতবোৰ কাৰ্যকলাপে এতিয়াও যেন পৰিস্থিতি কিছু জটিল কৰি তোলা পৰিলক্ষিত হৈছে সিন্ধু জলচুক্তি ভাৰতে স্থগিত ৰখা কেন্দ্ৰ কৰি বাৰে বাৰে ভাবুকি দি আহিছে পাকিস্তানে ভাৰতক যে আকৌ যুদ্ধ হ'ব আকৌ ভাৰতৰ বিৰুদ্ধে যুদ্ধ হ'ব বিভিন্ন প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে পাকিস্তানৰ চৰকাৰে বা পাকিস্তানৰ একাংশ দল সংগঠনে আৰু পাকিস্তানৰ সেনা প্ৰধানে শেহতীয়াকৈ কাশ্মীৰত থকা সন্ত্ৰাসবাদীক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে গতিকে তেনেস্থলত ভাৰত আৰু পাকিস্তানৰ সীমান্তত থকা এটা বিশেষ এটা অতি গুৰুত্বপূৰ্ণ 1945 চনৰ পৰাই অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি অহা এটা এয়াৰ ষ্ট্ৰিপ ভাৰতীয় বায়ু সেনাই ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ এই বিশেষ বিমান অৱতৰণস্থলী কোন চক্ৰই কিয় এনেদৰে গোপনে বিক্ৰী কৰাৰ এই অপৰাধত বা এই ধৰণৰ এটা কাণ্ডত লিপ্ত হ'ল তাকে লৈ এই মুহূৰ্তত ব্যাপক চৰ্চা চলিছে এইখিনি মুহূৰ্তত ৰাজহ বিষয়াৰে গোপনে মিলি জালিয়াতি কৰি এই মাটিখিনি বা এই এয়াৰ ষ্ট্ৰিপটো নিজৰ নামলৈ নিয়াৰ দৰে এটা চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে য'ত নেকি ন্যায়ালয়ৰ হস্তক্ষেপত এই সমগ্ৰ বিষয়টো বৰ্তমান প্ৰতিৰক্ষা বিভাগে নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছে প্ৰিয় দৰ্শক এই এয়াৰ ষ্ট্ৰিপটো আছে পঞ্জাব ভৌগোলিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ এটা স্থান চিৰবৰী পাকিস্তানৰ সীমান্তৰ লগত অৱস্থিত এখন ৰাজ্য হৈছে পঞ্জাব আৰু পঞ্জাবৰ ফটৱালি গাঁৱত থকা এই এয়াৰ ষ্ট্ৰিপ যি নেকি ব্ৰিটিছে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰিবৰ বাবে এই এয়াৰ ষ্ট্ৰিপটো নিৰ্মাণ কৰিছিল
অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সাক্ষী আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত 1962 চনৰ যুদ্ধ 1965 চনৰ যুদ্ধ 1971 চনৰ যুদ্ধত এই এয়াৰষ্ট্ৰিপটো ভাৰতৰ প্ৰতিৰক্ষা বিভাগে বিশেষভাৱে ব্যৱহাৰ কৰিছিল চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে বা চিৰবৈৰী চীনৰ বিৰুদ্ধে গতিকে অত্যন্ত এটা ভৌগোলিক দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানত থকা এটা এয়াৰষ্ট্ৰিপ য'ত নেকি 1997 চনতে জালিয়াতিৰে এই এয়াৰষ্ট্ৰিপটো নিজৰ নামলৈ নিয়াৰ চেষ্টা চলাইছিল মাতৃপুত্ৰ মাতৃৰ নাম হৈছে উষা আনচাল আৰু পুত্ৰৰ নাম হৈছে নবীন চন্দ উষা আনচাল আৰু নবীন চন্দে ৰাজ বিষয়াৰ লগত মিলি গোপনে এই কাণ্ড সংঘটিত কৰিছিল আৰু পৰৱৰ্তী সময়ত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ পাকিস্তান সীমান্তৰ নিচেই সমীপৰ পঞ্জাবৰ ফাটুৱালি গাঁৱত নিৰ্মাণ কৰা হৈছিল এই এয়াৰষ্ট্ৰিপটো আৰু 2025 চনৰ মে মাহত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত উভতাই অনা হৈছে এয়াৰষ্ট্ৰিপটো আৰু ইতিমধ্যেই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে উভতাই লৈছে পঞ্জাবৰ ফাটুৱালি গাঁৱত থকা এই বিশেষ এয়াৰষ্ট্ৰিপটো 1945 চনৰ 12 মাৰ্চত ব্ৰিটিছ চৰকাৰে এয়াৰষ্ট্ৰিপ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰৰ বাবে এই এয়াৰষ্ট্ৰিপটো নিৰ্মাণ কৰিছিল ব্ৰিটিছ চৰকাৰে আৰু উষা আনচাল আৰু নবীন চন্দে জালিয়াতিৰে নিজৰ নামলৈ আনিছিল এই মাটিৰ মালিকী স্বত্ব অৰ্থাৎ যেটো স্থানত এই এয়াৰষ্ট্ৰিপটো নিৰ্মাণ কৰা হৈছে অৰ্থাৎ পঞ্জাবৰ ফাটুৱালি গাঁৱত থকা এই এয়াৰষ্ট্ৰিপটো জালিয়াতিৰে ৰাজ বিষয়াৰ লগত লগ লাগি মাতৃপুত্ৰই মালিকী স্বত্ব নিজৰ নামলৈ আনি লৈছিল ৰাজ বিষয়াৰে গোপন বুজাবুজি কৰি মাতৃপুত্ৰই সংঘটিত কৰিছিল সেই বৃহৎ জালিয়াতি অৱসৰপ্ৰাপ্ত ৰাজসেৱা বিষয়া নিশান সিং এগৰাকী ৰাজসেৱা বিষয়া নিশান সিঙৰ তৎপৰতাত এই কেলেংকাৰী প্ৰথমে পোহৰলৈ আনিছিল বা এই জালিয়াতি তথ্য প্ৰথমবাৰৰ বাবে পোহৰলৈ অনা হৈছিল নিশান সিঙে গোচৰ তৰিছিল যদিও সেই তদন্তৰ বৰ বিশেষ এটা অগ্ৰগতি লাভ কৰা নাছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত 2021 চনত হালৱালা এয়াৰ ফ'ৰ্চ ষ্টেচনৰ কমাণ্ডেণ্ট এগৰাকীয়ে এই বিষয়ত তদন্ত বিচাৰিলে আৰু তদন্তৰ বাবে ফিৰোজপুৰ জিলা আয়ুক্তক আবেদন জনালে 2021 চনৰ পৰা এই বিষয়টোত এটা বৃহৎ অগ্ৰগতি লাভ কৰিলে কাৰণ 1997 চনৰে পৰাই মালিকী স্বত্ব নিজৰ নামলৈ নিছিল জালিয়াতিৰে মাতৃপুত্ৰই আৰু 2021 চনত হালৱালা এয়াৰ ফ'ৰ্চ ষ্টেচনৰ কমাণ্ডেণ্টে তদন্তৰ বাবে আবেদন জনাইছিল তদন্ত বিচাৰি আবেদন জনাইছিল ফিৰোজপুৰ জিলা আয়ুক্তৰ ওচৰত আৰু জিলা আয়ুক্তৰ ওচৰত আবেদন দাখিল কৰাৰ পিছতে সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ দৃষ্টিগোচৰ হয় আৰু ন্যায়ালয়ৰ হস্তক্ষেপত পঞ্জাব আৰু হাৰিয়ানা ন্যায়ালয়ৰ হস্তক্ষেপত অৱশেষত এই এয়াৰষ্ট্ৰিপটো প্ৰতিৰক্ষা মন্ত্ৰণালয়ে উভতাই আনিবলৈ সক্ষম হয় উল্লেখযোগ্য যে এয়া ন্যাশনাল সিকিউৰিটিৰ বাবে এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা এটা কাণ্ড সংঘটিত কৰিছিল কাৰণ ইতিমধ্যে পাকিস্তানৰ গাতে লগা পঞ্জাবৰ ফাটুৱালি গাঁৱত নিৰ্মাণ কৰা এটা এয়াৰষ্ট্ৰিপ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিগত যুদ্ধসমূহত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ সেই কথা লগতে কিবাটাও ধাৰা এই মুহূৰ্তত আৰোপ কৰা হৈছে কিবাটাও গুৰুতৰ ধাৰা মাতৃপুত্ৰৰ বিৰুদ্ধে যেহেতু হাৰিয়ানা আৰু পঞ্জাব উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত গোচৰ ৰুজু কৰা হৈছে আৰু তাৰে ভিত্তিত কেইবাটাও ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছে 419 420 465 467 471 লগতে 120B ক্ৰিমিনেল কনস্পিৰেসি এই সমুহ ধাৰা আৰোপ কৰা হৈছে ডিএসপি কৰণ শৰ্মাই বৰ্তমান এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে তদন্ত ক্ষিপ্ৰগতিত বৰ্তমান চলি আছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 12 মাৰ্চ 1945 চনত এই এয়াৰষ্ট্ৰিপটো নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা হৈছিল মাটি আৰু ব্ৰিটিছে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰিবৰ বাবে এই এয়াৰষ্ট্ৰিপটো ব্যৱহাৰ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত 1962 চনত চীন ভাৰতৰ যুদ্ধ 1965 ভাৰত পাকিস্তানৰ যুদ্ধ আৰু 1971 ভাৰত পাকিস্তানৰ যুদ্ধত এটা বিশেষ ভূমিকা গ্ৰহণ কৰা পঞ্জাবৰ এই এয়াৰষ্ট্ৰিপ এতিয়া ন্যায়ালয়ৰ হস্তক্ষেপত পুনৰ উভতাই আনিবলৈ সক্ষম হৈছে অভিযুক্তৰ বিৰুদ্ধে বৰ্তমান জোৰদাৰ তদন্ত চলি আছে গতিকে এনেদৰে ভাৰতত থাকিয়ে ভাৰতৰ এনেদৰে দেশদ্ৰোহিতা কৰা এই সকল দেশদ্ৰোহীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয় জনাই যাম এনে প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ